নমস্কাৰ মই আপিল ৰহমান আৰু স্বাগতম জনাইছো ইউটিউব চেনেললৈ। সো আজি আমি পঢ়িম তোমালোকৰ ক্লাছ 6 ৰ বিজ্ঞানৰ যিখন তোমালোকৰ কিতাপ আছে আমাৰ বিজ্ঞান তাৰে আজি আমি চেপ্টাৰ 4 টো কৰিম চুম্বকৰ সৈতে খেলো আহা আৰু এইফালে দিয়া আছে ইংৰাজী মিডিয়াম দি চেপ্টাৰ 4 লেটস প্লে উইথ ম্যাগনেটস। সো এইটো খুব এটা ইম্পৰ্টেন্ট চেপ্টাৰ পাৰ্ট, ইয়াৰ পৰা তোমালোকৰ যথেষ্ট প্ৰশ্ন আহে। সো আজি যিখিনি তোমালোকৰ অনুশীলনী প্ৰশ্ন দিয়া আছে মই অনুশীলনীটো তোমালোকক দেখাই দিওঁ। তোমালোকৰ অনুশীলনীটো ষ্টাৰ্ট হৈ যায় পেজ নম্বৰ 130 চাবা তোমালোকৰ অনুশীলনী দিয়া আছে। অনুশীলনী ইফালে অসমীয়া মিডিয়াম দি আৰু ইফালে ইংৰাজী মিডিয়াম দি দিয়া আছে। অনুশীলনীৰ সম্পূৰ্ণখিনি মই সমাধান কৰি দিম, উত্তৰ কৰি দিম, লগতে তোমালোকৰ পাঠৰ ভিতৰৰ পৰা কিন্তু তোমালোকৰ প্ৰশ্ন বনাই দিয়ে। সো পাঠৰ ভিতৰৰ পৰা প্ৰশ্ন যেনেকুৱা মই তোমালোকক দেখাই দিওঁ পেজ নম্বৰ তোমালোকে পেজ নম্বৰ 110 চাবা। ইয়াত দিয়া আছে যে আমি যেতিয়া চুম্বকত যদি লোৰ গুৰি যদি দিওঁ, চুম্বকৰ দুটা অংশ দুটা মূৰ থাকে, দুটা পোল থাকে, দুটা মেৰু, এটা হৈছে নৰ্থ এটা হৈছে সাউথ, অৰ্থাৎ উত্তৰ আৰু দক্ষিণ মেৰু। ঠিক আছে, সেম অৰ্থখুৰা আকৃতিৰ চুম্বকৰ ক্ষেত্ৰতো উত্তৰ আৰু দক্ষিণ মেৰু থাকে। কিন্তু কথা হ'ল যেতিয়া আমি লোৰ গুৰি যদি দিওঁ আমাৰ জাস্ট যি দুটা মেৰু আছে সেই দুটা মেৰুত বেছিকে লোৰ গুৰিবিলাক আকৰ্ষণ কৰে, কিন্তু মাজ অংশত অতি কমকে আকৰ্ষণ কৰে। ঠিক আছে, গতিকে কমকে আকৰ্ষণ হয় মাজ অংশত। ঠিক আছে, এইটো ভিতৰৰ প্ৰশ্ন আহিব পাৰে তোমালোকৰ অনুশীলনীত এইটো প্ৰশ্ন আছে। আৰু এক্সট্ৰাকে মই যদি দিব যাওঁ তোমালোকক অনুশীলনীৰ পেজ নম্বৰ চাবা 114 চাবা তোমালোকে 114 চাবা যে অনুশীলনীত এটা প্ৰশ্ন পাবা 8 নম্বৰত যে একক মেৰুযুক্ত চুম্বক পাব পাৰিনে। গতিকে ইয়াত চোৱা যে একক মেৰুযুক্ত চুম্বক পাব নোৱাৰি। ঠিক আছে, ঠিক একেদৰে মই এক্সট্ৰাকে এটা প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে ভূচুম্বক কাক বোলে। পেজ নম্বৰ 116 চাবা যে ভূচুম্বক কাক বোলে। মই ইংৰাজী মিডিয়াম দিও কৈ আছো, ৰবাচোন এইফালে লিখা আছে ইংৰাজী মিডিয়াম দি, তোমালোকে লেফট সাইডত চাবা একেবাৰে সহজ, জাস্ট ট্ৰান্সলেট কৰি দিছে। ঠিক আছে, সো আমি জানো যে চুম্বক সদায় কি থাকে উত্তৰ দক্ষিণ দিশত থাকে। ঠিক আছে, আৰু যি পৃথিৱীখন যিটো আছে পৃথিৱীখন এখন ডাঙৰ চুম্বক হয়। এই ডাঙৰ চুম্বক থকাৰ কাৰণে যি দ্বন্দ্ব চুম্বক আছে দ্বন্দ্ব চুম্বকটো উত্তৰ ফালে, দ্বন্দ্ব চুম্বকটোৰ দক্ষিণ ফালে থাকে কি উত্তৰ আৰু দক্ষিণ আকৰ্ষণ কৰে। এইকাৰণে উত্তৰ এইফালে পৃথিৱীৰ উত্তৰ থাকিব, দ্বন্দ্ব চুম্বকৰ দক্ষিণ থাকে, আৰু দ্বন্দ্ব চুম্বকৰ যিফালে উত্তৰ থাকিব পৃথিৱীৰ সেইফালে দক্ষিণ থাকিব, তেতিয়াহে আকৰ্ষণ কৰিব। আৰু যি কেতিয়াবা প্ৰশ্ন আছে ভূচুম্বক কাক বোলে, সো লিখিবা যে আমাৰ পৃথিৱীখন এডাল প্ৰকাণ্ড দ্বন্দ্ব চুম্বকৰ দৰে, ইয়াক ভূচুম্বক বোলে। বাছ এইখিনি লিখিবা, ভূচুম্বক হৈ গ'ল। ঠিক আছে, ইংৰাজী মিডিয়াম যদি আহে জিঅ' মেগনেট কি হয় লিখিবা যে এইখিনি যে আৱাৰ আৰ্থ ইজ লাইক এ হিউজ বাৰ মেগনেট, দিছ ইজ কল্ড জিঅ' মেগনেট। এইটো ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে আহিব পাৰে। ঠিক আছে, সো নেক্সট তোমালোকক মই দেখাই দিব বিচাৰোঁ, তোমালোকে পাঠৰ ভিতৰৰ বস্তুখিনি পঢ়িবা। যেনেকুৱা পেজ নম্বৰ 118 চাবা যে জিপিএছ কি হয়। সো জিপিএছ বিলাক কি হয়, জিপিএছ দি আমি দিশ নিৰ্ধাৰণ কৰিব পাৰোঁ। ঠিক আছে, আৰু জিপিএছ যেনেকুৱা দিছে যে নাবিকসকলে যি দিশ নিৰ্ণয় কৰিবলৈ হ'লে কি ব্যৱহাৰ কৰে, কম্পাছ ব্যৱহাৰ কৰে। আৰু আজিকালি কি স্মাৰ্টফোনত আমি জিপিএছ থাকে, স্মাৰ্টফোনত আমি গুগল মেপ ইউজ কৰোঁ, সেইটো জিপিএছ থাকে। ঠিক আছে, আৰু ইফালে ইংৰাজী মিডিয়াম দি দিয়া আছে জিপিএছ পেজ নম্বৰ 117। সো এতিয়া আমি অনুশীলনীৰ প্ৰশ্নকেইটা উত্তৰ কৰিম, কিন্তু অনুশীলনীৰ প্ৰশ্নকেইটা খুবেই ইম্পৰ্টেণ্ট। ঠিক আছে, তোমালোকৰ পেজ নম্বৰ 130 আৰু 129ত অনুশীলনী ষ্টাৰ্ট হৈ গৈছে। সো অনুশীলনী এক্সাৰচাইজ 129 পেজত। সো ফাৰ্ষ্ট যিটো খালী ঠাই পূৰ কৰা দিছে যে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক ডেছ পদাৰ্থ বোলে, গতিকে চুম্বকীয় পদাৰ্থ বোলে। বি নম্বৰ যে বিভিন্ন কামৰ বাবে কৃত্ৰিমভাৱে তৈয়াৰ কৰা চুম্বকক কৃত্ৰিম চুম্বক বোলে। তাৰপিছত ৰবৰ ডেছ পদাৰ্থ নহয়, গতিকে চুম্বকীয় পদাৰ্থ নহয়, কিয়নো ৰবৰত চুম্বক আকৰ্ষণ নকৰে। তাৰপিছত ডি নম্বৰ যে এডাল দ্বন্দ্ব চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ ডেছ দ্বন্দ্ব চুম্বক পাম, গতিকে দ্বন্দ্ব চুম্বক এনেকুৱা থাকে, এফালে থাকে নৰ্থ এফালে থাকে সাউথ, অৰ্থাৎ উত্তৰ আৰু দক্ষিণ। আমি যদি মাছ দি ভাঙি দিওঁ তোমালোকে ভাবিবা যে এইটো এক চাইডা হৈ গ'ল, নহ'ল, এক চেটিয়া নহয়। এইটো যদি আমি কাটি দিওঁ আকৌ দুটুকুৰাই আকৌ ছেম নৰ্থ থাকিব, আমি ইয়াত কাটিলে এইটো সাউথ হ'ব, আৰু যিখিনি নেক্সট এইখিনি অংশ পাম এইফালে আকৌ নৰ্থ থাকিব। ঠিক আছে, ভাঙি কেতিয়াও শেষ কৰিব নোৱাৰি, গতিকে দুটা দ্বন্দ্ব পাম। ঠিক আছে, ছেম দুটা দ্বন্দ্ব চুম্বকৰ নিচিনাকৈ কাম কৰিব, এইটো এটা ভাঙিলে। ই নম্বৰ যে দুডাল চুম্বকৰ একে মেৰুৱে ডেছ কৰে, গতিকে একে মেৰু হ'লে বিকৰ্ষণ কৰে। যেনেকুৱা মাইনাছ মাইনাছ কি হৈ যায় প্লাছ হৈ যায়, পূৰণ হ'লে তেনেকুৱা কথা। ঠিক আছে, গতিকে একে মেৰু হ'লে বিকৰ্ষণ, আৰু বেলেগ মেৰু উত্তৰ মেৰু দক্ষিণ মেৰু যদি ওলোটাকৈ হয় তেনেহ'লে আকৰ্ষণ কৰিব।
এফ নম্বৰ যে চুম্বকৰ সদায় ডেছটা মেৰু থাকে গতিকে দুটা মেৰু থাকে মনত ৰাখিবা দুটাৰ বেছি মেৰু নাথাকে এটা মেৰু থাকিব নোৱাৰে তিনিটা থাকিব নোৱাৰে দুটাহে থাকিব উত্তৰ আৰু দক্ষিণ মেৰু আৰু ইংৰাজী মিডিয়াম দি ইফালে দি আছে ফিল ইন দ্য ব্ল্যাঙ্কস যেটো প্ৰথম আছে যে মেটেৰিয়েলছ দ্যাট আৰ এট্ৰাক্টেড বাই মেগনেট আৰ কল্ড মেগনেটিক হ'ব তাৰপিছতটো হ'ব আৰ্টিফিশিয়াল অৰ্থাৎ কৃত্ৰিম মেগনেট হ'ব ৰাবাৰ ইজ নট এ মেগনেটিক সাবষ্টেন্সেস সেম মেগনেটিক হ'ব MAGNETIC মেগনেটিক তাৰপিছত ডি নম্বৰ যে ইফ উই ব্ৰেক এ বাৰ মেগনেট ইকুৱেলি ইনটু টু পিসেস উই উইল গেট ড্যাশ মেগনেট গতিকে টু মেগনেট দুটা মেগনেট আমি পাম ঠিক আছে টু মেগনেটস ই নম্বৰ সিমিলারলি পোল অফ টু মেগনেট ডেট ড্যাশ ইচ আদার গতিকে রিপেল করে ঠিক আছে রিপেল এট্রাক্ট নকৰে রিপেল কৰে ইচ আদার সিমিলার পোল যদি হয় রিপেল কৰিব রিপেল মানে বিকৰ্ষণ এফ নম্বৰ যে মেগনেট অলওয়েজ হ্যাভ ড্যাশ পোল গতিকে টু পোলস দুটা পোল থাকে ঠিক আছে সো এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে সত্য উক্তিবোৰত ৰাইট চিন দিয়া যেনেকৈ চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে গতিকে এটা ভুল হ'ব কিয়নো চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ নকৰে কিয়নো লো জাতীয় বা ধাতুক আকৰ্ষণ কৰে কিন্তু এটো কি প্লাষ্টিকক চুম্বকে আকৰ্ষণ নকৰে গতিকে এই কাৰণে কটা চিহ্ন দিম বি নম্বৰ যে চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকৰ্ষণ হয় গতিকে বিপৰীত মূৰ দুটাৰ মাজত কি আকৰ্ষণ হয় ঠিক আছে ৰাইট হ'ব একে মূৰ হলেহে বিকৰ্ষণ হয় দুটা মূৰ বা বিপৰীত মূৰ হলে আকৰ্ষণ হ'ব সি নম্বৰ যে কোবাল্ট এবিধ চুম্বকীয় পদাৰ্থ গতিকে এটো শুদ্ধ হ'ব কোবাল্ট নিকেল আইৰন এইবিলাক চুম্বকীয় পদাৰ্থ এইবিলাকক চুম্বকে আকৰ্ষণ কৰে ডি নম্বৰ দ্বন্দ্ব চুম্বকে সদায় উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে গতিকে এটো শুদ্ধ হ'ব তাৰপিছত ই নম্বৰ যে গৰম কৰিলে চুম্বকত্ব গুণ হেৰাই গতিকে এটো কি হ'ব শুদ্ধ হ'ব চুম্বক এটা আমি গৰম কৰিলে চুম্বকৰ যেটো আকৰ্ষণ ক্ষমতা থাকে এটো কমি যায় ঠিক আছে গতিকে সিমিলারলি ইংৰাজী মিডিয়াম তোমালোকে পঢ়িব পাৰা প্ৰথমটো নহব তাৰপিছত বিলাক হ'ব ঠিক আছে এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে ইংৰাজী মিডিয়াম জাস্ট পঢ়িবা অসমীয়াত তোমালোকে বুজি লবা এক বস্তু হয় মই বুজাই দিলো অসমীয়া দি 3 নম্বৰ যে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা ক স্তম্ভত কৈছে যে কম্পাস যন্ত্ৰশালা গতিকে কোনটো মিলিব কম্পাস যন্ত্ৰশালাটো কোনটো মিলিব স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ দিশত অৱস্থান কৰে গতিকে স্থিৰ অৱস্থাত উত্তৰ দক্ষিণ মুখ হৈ থাকে কম্পাসৰ যেটো খলা আছে বা দ্বন্দ্ব চুম্বক থাকে কম্পাসৰ ভিতৰত সৰু এটা একটো মিলিব ডি নম্বৰৰ লগত ঠিক আছে লোৰ গজাল কি হ'ব চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় গতিকে লোৰ গজাল বিলাক চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় তাৰপিছত 3 নম্বৰ যে ম্যাগনেটটো কি হয় ম্যাগনেটটো প্ৰথমে আৱিষ্কাৰ হোৱা চুম্বক গতিকে ফাৰ্স্ট চুম্বকটো আছিল ম্যাগনেট তাৰপিছত স্থায়ী চুম্বক কি হয় স্থায়ী চুম্বক হয় চুম্বকত্ব গুণ দীৰ্ঘ সময়ৰ বাবে থাকে গতিকে 4 নম্বৰটো মিলিব বি নম্বৰৰ লগত ঠিক আছে এটো মিলিব ইয়াৰ লগত ইফালে ইংৰাজী মিডিয়াম দি মই দগাই দিছো তোমালোকে চাই লোৱা এতিয়া 4 নম্বৰ প্ৰশ্ন যে স্তম্ভ 1ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুৱা হৈছে স্তম্ভ 2ত প্ৰত্যেক ক্ষেত্ৰত কেনে ধৰণৰ ক্ৰিয়া হ'ব দেখুৱা হৈছে এতিয়া খালি ঠাইবোৰ পূৰ কৰা গতিকে উত্তৰ মেৰু যদি থাকে কি হ'ব আমি জানো বিকৰ্ষণ হ'ব বুলি খালি ঠাই হ'ব বিকৰ্ষণ ঠিক আছে তাৰপিছত ইয়াত হ'ব উত্তৰ ড্যাশ গতিকে আকৰ্ষণ বুলি কৈছে গতিকে আকৰ্ষণ হলে ইয়াত উত্তৰ হ'ব নোৱাৰে উত্তৰ বিকৰ্ষণ হয় একে হলে বিকৰ্ষণ হয় সো গতিকে আমি উত্তৰ আছে গতিকে উত্তৰ আৰু দক্ষিণ মেৰু যদি দিয়া থাকে তেনেহলে আকৰ্ষণ হ'ব তাৰপিছত উত্তৰ দক্ষিণ দিয়া আছে নিচে কি হ'ব উলটা আছে বিপৰীত মূৰ আছে গতিকে আকৰ্ষণ হ'ব আৰু ড্যাশ বিকৰ্ষণ গতিকে একে মূৰ থাকিলে বিকৰ্ষণ হ'ব দক্ষিণ আছে গতিকে ইয়াত দক্ষিণ হ'ব সেম দক্ষিণ থাকিলে বিকৰ্ষণ হ'ব ঠিক আছে এফালে অসমীয়া দি যেটো প্ৰথম আছে এটো হ'ব ৰিপালশন মানে বিকৰ্ষণ ইয়াত হ'ব নৰ্থ ইয়াত হ'ব সাউথ SOUTH সাউথ এটো বানাম চাই লোৱা সাউথ ইয়াত হ'ব এট্ৰাকশন হয় আৰু সাউথ নৰ্থ বিপৰীত পোল অপোজিট পোল থাকিলে এট্ৰাকশন হয় ATTRACTION আৰু ৰিপালশন REPULSION আৰু সাউথ হলে ৰিপালশন হয় ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্ন বিলাক দিছে যে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা যে তলৰ কোণবিধ চুম্বকীয় পদাৰ্থ গতিকে কোনটো চুম্বকীয় পদাৰ্থ হৈছে আনিছে ম্যাগনেটিক সাবষ্টেন্সেস গতিকে আলপিন ৰবৰ প্লাষ্টিক আৰু কাঠৰ স্কেল গতিকে আলপিন হ'ব আলপিন বিলাক চুম্বকে আকৰ্ষণ কৰে গতিকে এই আমি গোল চিন দিম ঠিক আছে 2 নম্বৰ যে তলৰ কোণবিধ অচুম্বকীয় পদাৰ্থ অচুম্বকীয় মানে যাক চুম্বকে আকৰ্ষণ নকৰে লোৰ গজালক চুম্বকে আকৰ্ষণ কৰে ৰবৰ বেণ্ডক চুম্বকে আকৰ্ষণ নকৰে গতিকে বি হ'ব শুদ্ধ উত্তৰ বাকি সেফটি পিন আলপিন এইবিলাকক কৰে 3 নম্বৰ যে চুম্বকৰ কেইটা মেৰু থাকে গতিকে চুম্বকৰ অলওয়েজ দুটা মেৰু থাকে গতিকে এই হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এইফালে তোমালোকে দগাই দিবা ইংৰাজী মিডিয়াম প্ৰথমটো হ'ব এ তাৰপিছত 2 নম্বৰ যেটো আছে
তে নন মেগনেটিক সাবষ্টেন্স হ'ব ৰাবাৰ বেণ্ড তাৰপিছত কেইটা পল থাকে 2 1 3 4 গতিকে দুটা পল থাকে 8 লগাই দিবা ঠিক আছে এতিয়া আমি 6 ৰ পৰা ইয়াত 18টা প্ৰশ্ন আছে গতিকে 6 ৰ পৰা 18 লৈকে মই প্ৰথমত অসমীয়া মিডিয়াম দি কৰাই দিওঁ তাৰ পিছত যেতিয়া 6 ৰ পৰা 18 অসমীয়া মিডিয়াম দি উত্তৰখিনি হৈ যাব তাৰ পিছত মই ইংৰাজী মিডিয়াম 6 ৰ পৰা 18 নম্বৰ লৈকে কৰোৱাম ঠিক আছে সো যিমান মিনিটত ইংৰাজী মিডিয়াম ষ্টাৰ্ট হৈ যাব তোমালোকৰ স্ক্ৰীনত মই দি দিছো কিমান মিনিটত তোমালোকে ইংৰাজী মিডিয়ামৰ পৰা সমাধানখিনি পাই যাবা 6 ৰ পৰা 18 লৈকে এতিয়া ভিডিওটো স্কিপ কৰি যাব পাৰা যিসকলে ইংৰাজী মিডিয়াম আছে আৰু যিসকলে অসমীয়া মিডিয়াম আছে তোমালোকে এতিয়া চাই থাকা 6 নম্বৰ প্ৰশ্ন দ্বন্দ্ব চুম্বক এডাল লোৰ গুৰিৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব সো আমি পাঠটোৰ ভিতৰত আছে আমি ডিসকাস কৰিছো দেখাই দিছো তোমালোকক সো মাজ অংশত কমকৈ লাগে সো উত্তৰ কৰিম যে দ্বন্দ্ব চুম্বকৰ মাজ অংশত লোৰ গুৰি আটাইতকৈ কমকৈ লাগি ধৰিব ঠিক আছে এটা 7 নম্বৰ প্ৰশ্ন যে এডাল দ্বন্দ্ব চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা সো আমি উত্তৰ কৰিম যে দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰু উলিয়াৰ বাবে আন এটা চিন দিয়া দ্বন্দ্ব চুম্বকৰ উত্তৰ মেৰুক যিফালে বিকৰ্ষণ কৰিব সেইটোৱে উত্তৰ মেৰু গতিকে আন এটা আমি চিন দিয়া দ্বন্দ্ব চুম্বক লম লৈ আমি উত্তৰ মেৰুটো যিফালে আমি দিম যিফালে বিকৰ্ষণ কৰিব সেইটো হৈছে উত্তৰ মেৰু আৰু যিফালে আকৰ্ষণ কৰিব সেইটো হৈছে দক্ষিণ মেৰু এটা 8 নম্বৰ প্ৰশ্ন যে একক মেৰুযুক্ত চুম্বক পাব পাৰোনে গতিকে নোৱাৰো আমি কিতাপত মই দেখাই দিছিলো যে একক মেৰুযুক্ত আমি চুম্বক পাব নোৱাৰো চুম্বকৰ সদায় দুটা মেৰু থাকে ঠিক আছে 9 নম্বৰ প্ৰশ্ন যে চুম্বকৰ যিকোনো দুটা ধৰ্ম লিখা আমি উত্তৰ কৰিম চুম্বকৰ দুটা ধৰ্ম হল 1 নম্বৰ যে প্ৰত্যেক চুম্বকৰ দুটা মেৰু থাকে উত্তৰ মেৰু আৰু দক্ষিণ মেৰু তাৰ পিছত 2 নম্বৰ লিখিম যে দুডাল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে আৰু একেজাতীয় মেৰুৱে বিকৰ্ষণ কৰে অৰ্থাৎ বিপৰীত মেৰু মানে উত্তৰ আৰু দক্ষিণ মেৰু আকৰ্ষণ কৰিব আৰু উত্তৰ বা দক্ষিণ মেৰু বিকৰ্ষণ কৰিব এতিয়া 10 নম্বৰ যে লোৰ গজাল এটা কিদৰে চুম্বক লৈ পৰিণত কৰিবা সো আমি উত্তৰ কৰিম লোৰ গজালত চুম্বক ঘহি লোৰ গজালক চুম্বক লৈ পৰিণত কৰিব পাৰি এতিয়া 11 নম্বৰ যে মুক্তভাৱে ওলমাই থলে দ্বন্দ্ব চুম্বক এডালে কিয় উত্তৰ দক্ষিণাকৈ থাকে সো আমি উত্তৰ কৰিম যে ভূচুম্বকৰ বাবে দ্বন্দ্ব চুম্বকক মুক্তভাৱে ওলমাই থলে উত্তৰ দক্ষিণাকৈ থাকে ঠিক আছে ভূচুম্বকৰ বাবে যি ভূচুম্বক কি ভূচুম্বক উত্তৰ ফালে দ্বন্দ্ব চুম্বকৰ ভূচুম্বকৰ উত্তৰ ফালে দ্বন্দ্ব চুম্বকৰ দক্ষিণ ফালে থাকিব অৰ্থাৎ আমি যিফালে দক্ষিণ ফালে আমি দক্ষিণ ফালে যে চাও এই ফালে কি আছে ভূচুম্বকৰ উত্তৰ ফালটো আছে ঠিক আছে এতিয়া 12 নম্বৰ যে কম্পাস যন্ত্ৰৰ সহায়ত কিদৰে দিশ নিৰ্ণয় কৰা হয় আমি উত্তৰ কৰিম যে কম্পাসত হলা আকৃতিৰ চুম্বক থাকে সেই হলাডাল মুক্ত অৱস্থাত ঘূৰিব পাৰে আৰু ভূচুম্বকৰ বাবে দ্বন্দ্ব চুম্বক সদায় উত্তৰ দক্ষিণাকৈ থাকে বাবে কম্পাস যন্ত্ৰৰ সহায়ত দিশ নিৰ্ণয় কৰিব পাৰি 13 নম্বৰ প্ৰশ্ন যে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা আমি উত্তৰ কৰিম যে অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু উলিয়াবৰ বাবে আন এটা চিন থকা অশ্বক্ষুৰাকৃতিৰ চুম্বকৰ উত্তৰ মেৰুক যিফালে বিকৰ্ষণ কৰিব সেইটো উত্তৰ মেৰু আৰু যিফালে আকৰ্ষণ কৰিব সেইটো দক্ষিণ মেৰু 14 নম্বৰ প্ৰশ্ন যে তোমাক এডাল দ্বন্দ্ব চুম্বক সৰু এডাল প্লাষ্টিকৰ সৰু স্কেল এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল দিয়া হল ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা সো আমি উত্তৰ কৰিম যে ইয়াৰে লোৰ গজালক দ্বন্দ্ব চুম্বকৰে ঘহি চুম্বকত পৰিণত কৰিব পাৰিম লোৰ গজালটোক মুক্তভাৱে ওলমাই ৰাখিলে ই উত্তৰ দক্ষিণ ফালে থাকিব আৰু আমি জানিম ই চুম্বকত পৰিণত হৈছে ঠিক আছে তে লোৰ গজালটোক আমি চুম্বকত পৰিৱৰ্তন কৰিব পাৰিম যিয়ে চুম্বকক আকৰ্ষণ কৰিব সেইটো বস্তুকে আমি চুম্বকলৈ পৰিৱৰ্তন কৰিব পাৰিম নহলে কিন্তু নোৱাৰিম এতিয়া 15 নম্বৰ প্ৰশ্ন যে তোমাক এডাল দ্বন্দ্ব চুম্বক আৰু কিছুমান আলপিন দিয়া হল দ্বন্দ্ব চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা আমি উত্তৰ কৰিম যে এডাল দ্বন্দ্ব চুম্বকৰ মেৰু দুটা চিনাক্ত কৰিবলৈ আলপিনবোৰ চুম্বকৰ দুখন মূৰত লৈ চাব লাগে দ্বন্দ্ব চুম্বকৰ মূৰৰ ওচৰত আলপিনবোৰৰ সৰ্বাধিক আকৰ্ষিত হ'ব কাৰণ মেৰুবোৰত চুম্বকীয় বল সৰ্বাধিক হয় দুখন মূৰত আলপিনবোৰ একেধৰণে আকৰ্ষিত নহলে অধিক শক্তিশালী মেৰুটো দক্ষিণ মেৰু আৰু কম আকৰ্ষণ কৰা মূৰটো উত্তৰ মেৰু গতিকে যত বেছিকে আকৰ্ষণ কৰা এটো হৈছে অলৱেজ দক্ষিণ মেৰু ঠিক আছে এতিয়া 16 নম্বৰ প্ৰশ্ন
যে তোমাক এডাল দ্বন্দ্ব চুম্বক আৰু এটা কম্পাছ যন্ত্ৰ দিয়া হ'ল চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা আমি উত্তৰ কৰিম যে কম্পাছ ব্যৱহাৰ কৰি দ্বন্দ্ব চুম্বকৰ মেৰু নিৰ্ণয় কৰিবলৈ আমি চুম্বকৰ মূৰবোৰ কম্পাছ শলাৰ ওচৰলৈ আনিম কম্পাছৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰা মূৰটো হ'ল চুম্বকৰ উত্তৰ মেৰু আৰু কম্পাছৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা মূৰটো হ'ল দক্ষিণ মেৰু যেটো আকৰ্ষণ কৰিব হেতু কি উত্তৰ মেৰুক যেটো আকৰ্ষণ কৰিব এটো দক্ষিণ মেৰু আৰু যক বিকৰ্ষণ কৰিব উত্তৰ মেৰু হলে বিকৰ্ষণ হ'ব একে মেৰু হলে বিকৰ্ষণ হয় গতিকে এটো হ'ব উত্তৰ মেৰু ঠিক আছে এতিয়া 17 নম্বৰ প্ৰশ্ন যে ষ্টিলৰ বেজি এটা মজিয়াত পৰি গল তুমি হাতেৰে উঠাব পৰা নাই বেজিটো কি উপায়েৰে উঠাব পাৰিবা আমি উত্তৰ কৰিম যে চুম্বক ব্যৱহাৰ কৰি ষ্টিলৰ বেজিটো উঠাব পাৰি যেহেতু ষ্টিল ফেৰোমেগনেটিক পদাৰ্থ গতিকে ই চুম্বকৰ প্ৰতি আকৰ্ষিত হ'ব গতিকে ফেৰোমেগনেটিক পদাৰ্থ কাক বলে যিবিলাক পদাৰ্থ চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় সেইবিলাক পদাৰ্থক আমি ফেৰোমেগনেটিক পদাৰ্থ বুলি কোৱা হয় সো এইটো তোমালোকক এক্সট্ৰা প্ৰশ্ন হিচাপে মই দি দিলো তোমালোকে লিখি ল'ব পাৰিবা এতিয়া 18 নম্বৰ প্ৰশ্ন যে ধৰা হল তুমি এখন নতুন ঠাইলৈ ফুৰিব গলা তোমাৰ লগত এটা কম্পাছ যন্ত্ৰ আছে তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা আমি উত্তৰ কৰিম যে উত্তৰ নতুন ঠাইত কম্পাছ ব্যৱহাৰ কৰি দিশ নিৰ্ণয় কৰিবলৈ প্ৰথমে কম্পাছৰ শলাৰ উত্তৰ দিশলৈ যোৱা কাৰ সাধাৰণতে ৰঙা ৰঙত থাকে উত্তৰ দিশ বুলি জানিব পাৰিম আৰু উত্তৰ দিশ জানিব পাৰিলে বাকি দিশও জানিব পাৰিম আমি কলকয় যদি চাও উত্তৰৰ পিছত কি আহিব ইয়াত যদি উত্তৰ অৰ্থাৎ নৰ্থ যদি থাকে কলকয় যদি আহো আমি ইয়াত থাকিব ওয়েস্ট ইষ্ট থাকিব তাৰ পিছত ইয়াত থাকিব সাউথ ইয়াত থাকিব ওয়েস্ট অৰ্থাৎ নৰ্থ ইয়াত হ'ব উত্তৰ এটো হ'ব পূব এটো হ'ব দক্ষিণ আৰু ইফালে হ'ব পূব পশ্চিম এটো হৈছে পশ্চিম ঠিক আছে এতিয়া ইংৰাজী মিডিয়াম দি চাম ইংৰাজী মিডিয়াম এতিয়া 6 পৰা 18 লৈকে আমি সলিউশনখিনি কৰিম তাৰ পিছত আমি পাঠৰ ভিতৰত কিছুমান বস্তু মই তোমালোকক বুজাই দিম সেইবিলাকো তোমালোকৰ বাবে ইম্পৰ্টেন্ট হ'ব ঠিক আছে সো ভিডিওটো শেষলৈকে চাই থাকিবা দেই যিমান মিনিটত মই পাঠৰ ভিতৰৰ বস্তুখিনি বুজাই দিছো তোমালোকৰ স্ক্ৰীনত দি দিছো তাতে মই অসমীয়া আৰু ইংৰাজী দুটা মিডিয়ামত এক্সট্ৰা বস্তুখিনি মই বুজাই দিছো ঠিক আছে সো এতিয়া মই ইংৰাজী মিডিয়াম দি 6 পৰা 18 লৈকে সলিউশনখিনি কৰো 6 নম্বৰ প্ৰশ্ন যে if a bar magnet is brought near to iron powder in which part of the magnet will the iron powder stick least গতিকে आंसर কৰিম middle part of the bar magnet amount of iron filling will be least 7 নম্বৰ প্ৰশ্ন the poles of a bar magnet are not marked how do you find out its north pole আমি आंसर কৰিম the bar magnet is hanged freely with the help of a thread the north pole of the magnet will pointing to north direction 8 নম্বৰ প্ৰশ্ন can we get a magnet with unit pole গতিকে आंसर কৰিম no we cannot get a magnet with a unit pole এটা ইউনিট না থাকে টু পোল থাকে ঠিক আছে आंसर হ'ব no 9 নম্বৰ যে write down any two properties of magnet গতিকে দুটা ধৰ্ম লিখিব গৈছে आंसर কৰিম two properties of magnet are এক নম্বৰ যে a magnet always has two poles north pole and south pole আৰু দুই নম্বৰ ধৰ্ম লিখিম properties the like poles repel each other while unlike poles attract মানে উত্তৰ রিপেল কৰে বিকৰ্ষণ কৰে আৰু উত্তৰ দক্ষিণ আকৰ্ষণ কৰে 10 নম্বৰ প্ৰশ্ন যে how do you convert an iron nail into a magnet আমি आंसर কৰিম 10 নম্বৰটোৰ কাৰণে যে an iron nail can be magnetized in the following way কেনেকৈ আমি आंसर কৰিম the place the iron nail on a flat surface rub it from one end to the other with the north pole of a bar magnet repeat this process 25 to 30 times after magnetizing keep the bar magnet away from the iron nails if the iron nail is brought close to a magnetic compass will deflect indicating that the iron nail has become a magnet 11 number prashna why does a bar magnet remains in north south direction when suspended freely ami answer korim je a bar magnet remains in north south direction when suspended freely because our earth is like a huge bar magnet this is called geomagnet 12 number prashna how is a compass used to determine direction ami answer korim je a compass has a magnetic needle attached to it which can rotate freely the magnet always points to north south direction which is marked on compass and thus helps in finding direction etia question number 13 number prashna
How would you identify the two poles of a horseshoe magnet? আমি answer কৰিম To identify the poles of a horseshoe magnet, we can use a magnetic compass or another magnet with known polarity. The pole of the horseshoe magnet that attracts the north-seeking end of the compass needle is the south pole and vice versa. Vice versa মানে যদি যেটো মুৰে নৰ্থ সিকিং কৰিব হেতু কি হয় সাউথ পোল হয় আৰু যেটো সাউথ সিকিং কৰিব হেতু নৰ্থ পোল হ'ব এই কাৰণে ভাইস ভার্সা 14 নম্বৰ So you are given a bar magnet, a small plastic scale, a piece of wood and a nail. Which of these can you convert into a magnet and how? Would you come to know that it become magnet? So how would you come? Would আমি কেনেকৈ জানিম যে এটো ম্যাগনেট লৈ পৰিৱৰ্তিত হৈছে 14 নম্বৰৰ কাৰণে উত্তৰ কৰিবা যে out of the given items only the nail can be converted into a magnet. To do this, we would need to use a permanent magnet such as the bar magnet provided and repeatedly stroke the nail with the magnet in one direction. We know the nail is magnetized when it brings to attract other small magnetic objects like paper clips or staples. 15 number prashna. You are given a bar magnet and some alpins. How do you determine the two poles of it? আমি answer কৰিম 15 নম্বৰৰ To determine the poles of a bar magnet using alpins, we can observe which end of the magnet attracts more alpins. The end that attracts the most alpins is considered the pole with the stronger magnetic field, often the south pole, while the other opposite end, which attracts fewer alpins, is the other pole, the north pole. 16 number prashna. You are given a bar magnet and a compass. The poles are not marked on the magnet. How will you mark the poles of the magnet with the help of the compass? আমি answer কৰিম To determine the poles of a bar magnet using a compass, we would bring the end of the magnet near the compass needle. The end that repels the north pole of the compass is the north pole of the magnet and the end that attracts the north pole of the compass is the south pole of the magnet. 17 number prashna. A needle made of steel falls on the floor. You can't lift it up with your hands. How can you lift the needle up? আমি answer কৰিম A magnet can be used to lift the steel needle. Since steel is a ferromagnetic material, it will be attracted to a magnet. 18 number prashna. Suppose you are visiting a new place. You have a compass with you. How will you determine the directions of the place? 18 নম্বৰৰ কাৰণে উত্তৰ কৰিম আমি answer কৰিম To determine directions using a compass in a new place, first find north by aligning the compass needle's north pointing arrow with the north direction on the compass. Once north is established, the other cardinal direction can be easily determined in a clockwise sequence from north. So আমি 18 নম্বৰ লৈকে answer কৰিলো আৰু অসমীয়া মিডিয়ামো আমি 18 নম্বৰ লৈকে answer কৰিলো এতিয়া নেক্সট ভিডিঅ তোমালোকৰ নেক্সট পাৰ্ট যেটো আছে চেপ্টাৰ 5 অবজেক্টস এৰাউণ্ড আস চেপ্টাৰ 5 আমাৰ চৌপাশৰ বস্তুবোৰ আমি নেক্সট ভিডিঅত কৰিম ডেসক্ৰিপচনত ইয়াৰ লিংকটো তোমালোকে পাই যাবা ঠিক আছে আৰু প্লেলিষ্ট বনাই দিছো ক্লাস 6 ৰ বিজ্ঞানৰ কাৰণে প্লেলিষ্টটো চাব পাৰিবা তোমালোকৰ ভিতৰৰ পৰা যদি প্ৰশ্ন বনাই দিয়ে মই ভিতৰৰ বস্তুখিনি তোমালোকক দেখাই দিম ইয়াত তোমালোকে চাবা পেজ নম্বৰ 128 চাবা যে তোমালোকে কি শিকিলা ইংৰাজীত দিছে যে what you have learned সো এইবিলাক ইম্পৰ্টেন্ট যেনেকুৱা কিছুমান কথা থাকে ইয়াত যে চুম্বকীয় পদাৰ্থবোৰ চুম্বকৰ দ্বাৰা আকৰ্ষিত হয় কিন্তু অচুম্বকীয় পদাৰ্থবোৰ চুম্বকৰ দ্বাৰা আকৰ্ষিত নহয় ঠিক তেনেদৰে ইংৰাজী মিডিয়াম দিছে যে ম্যাগনেটিক সাবস্টেন্সেস are attract to magnets but non-magnetic substances are not ঠিক আছে এটা আৰ্টিফিশিয়াল ম্যাগনেট কাক বলে কেতিয়াবা প্ৰশ্ন আহে যে কৃত্ৰিম চুম্বক কাক বলে যেনেকৈ 2 নম্বৰটো যে প্ৰাকৃতিকভাৱে পোৱা চুম্বকক প্ৰাকৃতিক চুম্বক গতিকে প্ৰাকৃতিক চুম্বক কাক বলে প্ৰাকৃতিকভাৱে পোৱা চুম্বকক প্ৰাকৃতিক চুম্বক বলে আৰু কৃত্ৰিমভাৱে পোৱা বা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা চুম্বকক কৃত্ৰিম চুম্বক বলে বুজি পাইছা এইবিলাক বস্তু পঢ়িবা এইবিলাক পইণ্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে জানে কোৱা পেজ নম্বৰ
126 চাবা আমি যে এটিএম কাৰ্ড ব্যৱহাৰ কৰোঁ বেংকৰ পৰা আমি টকা উঠাওঁ এটিএমৰ পৰা যে টকা উঠাওঁ এই এটিএম কাৰ্ডতো ম্যাগনেটিক আঁচ থাকে ঠিক আছে পঢ়া যে জানো আহা যে আমি বেংকত ব্যৱহাৰ কৰা ডেবিট বা ক্ৰেডিট কাৰ্ডবোৰ গতিকে ডেবিট কাৰ্ড এটিএম কাৰ্ডটো কয় ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডটো এটা এটিএম কাৰ্ডৰে নিচিনা ঠিক আছে যে ডেবিট বা ক্ৰেডিট কাৰ্ডবোৰত কিছুমান আঁচ টনা থাকে এইবোৰ আসলতে কিছুমান চুম্বকীয় আঁচ গতিকে যেটো গোল্ডেন কালাৰত থাকে সোণালী কালাৰত থাকে সোণালী ৰঙত থাকে নহয় এটিএমত অকমান এটা ঠাই সেইখিন হৈছে চুম্বকীয় আঁচ চুম্বক থাকে তাতে ঠিক আছে তাৰপিছত কি কৰিলে চুম্বকত্ব গুণ হেৰাই যায় এটো এমসিকিউৰ কাৰণে আহিব পাৰে যদি গৰম কৰো আমি চুম্বক এটা চুম্বকত্ব গুণ হেৰাই যায় হাতুৰিৰে কোবালে বা ওপৰৰ পৰা পৰিলে চুম্বকত্ব গুণ হেৰাই যায় আৰু কৰ্কৰ পৰা আমি চুম্বকক আঁতৰাই ৰাখিব লাগে বা সাৱধানতা অৱলম্বন কৰিব লাগে যে কম্পিউটাৰ দূৰদৰ্শন মোবাইল কম্পেক্ট ডিস্ক অৰ্থাৎ সিডিৰ সম্পূৰ্ণ নাম হৈছে কম্পেক্ট ডিস্ক ট্ৰানজিস্টৰ আদিৰ পৰা চুম্বকক আঁতৰাই ৰখা উচিত ইফালে অসমীয়া দি দিয়া আছে যি আমি ইউজ কৰো যে ডেবিট কাৰ্ড কি থাকে ম্যাগনেটিক লাইন থাকে তাৰ পিছত এই ম্যাগনেটিক লাইনছতে ইনফৰমেশন থাকে আমাৰ একাউন্ট নম্বৰ বেংকৰ নাম আইএফএসসি হেবিলাক ঠিক আছে যেনেকৈ সিডিৰ সম্পূৰ্ণ নামটো হৈছে কম্পেক্ট ডিস্ক ঠিক আছে ফুল নেম আৰু আমি ম্যাগনেটটোক লুজ যদি আমি ম্যাগনেটিক পাৱাৰটো যদি লুজ নকৰিব বিচাৰো বা যদি লস কৰিব বিচাৰো কি কৰিলে লস হয় হিট কৰিলে হাৰ্ম কৰিলে হেমাৰ্ড কৰিলে অৰ ড্ৰপ ফ্ৰম এভব কৰিলে লুজ হয় আৰু টেলিভিজন মোবাইল কেসেট কম্পেক্ট ডিস্ক এইবিলাক ট্ৰানজিস্টৰ এইবিলাকৰ পৰা আমাক ম্যাগনেট বিলাক আঁতৰত ৰাখিব লাগে ঠিক আছে শুড কিপড এৱে মানে আঁতৰত ৰাখিব লাগে সো এইবিলাক বস্তু কিন্তু ইম্পৰ্টেন্ট তোমালোকে পঢ়িবা বুলি আশা থাকিল তাৰপিছত 124 নম্বৰ পেজত চাবা তোমালোকে 124 পেজত যে কত চুম্বক ব্যৱহাৰ কৰা হয় যে চুম্বকৰ ব্যৱহাৰ আমি তোমালোকে সব পঢ়া ইয়াত যে চুম্বক আমি বিভিন্ন কামত ব্যৱহাৰ কৰো উদাহৰণস্বৰূপে বিভিন্ন ধৰণৰ খেলনা আলমাৰি দৰ্জা পেন্সিল বাকচ ফ্ৰিজ বৈদ্যুতিক মটৰ বিজ্ঞানগাৰ আদি চুম্বকত ব্যৱহাৰ কৰো গতিকে কত আমি চুম্বক ব্যৱহাৰ কৰো আলমাৰি দৰ্জা এইবিলাকত কিন্তু জেনাৰেলি চিকিৎসা বিজ্ঞানত কত চুম্বকৰ ব্যৱহাৰ হয় এইটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আমি লিখিম যে তদুপৰি চিকিৎসা খণ্ডত ব্যৱহাৰ হোৱা কিছুমান যন্ত্ৰ যেনে এমআৰআই যন্ত্ৰত চুম্বক ব্যৱহাৰ কৰা হয় তদুপৰি মাইক্ৰোফোন স্পিকাৰ আদিতো চুম্বক ব্যৱহাৰ কৰা হয় মাইক্ৰোফোন স্পিকাৰ এইবিলাক গান শুনাত ব্যৱহাৰ কৰা হয় কিন্তু চিকিৎসা বিজ্ঞানত এমআৰআইত আমাৰ কি হয় চুম্বকৰ ব্যৱহাৰ কৰা হয় সো প্ৰশ্নটো আহিব পাৰে যে চুম্বকৰ ব্যৱহাৰ চিকিৎসা বিজ্ঞানত কত ব্যৱহাৰ কৰা হয় বা চিকিৎসা খণ্ডত কত ব্যৱহাৰ কৰা হয় এমআৰআইত ব্যৱহাৰ কৰা হয় ঠিক আছে এমআৰআইত সম্পূৰ্ণ বডি দেখা যায় আমাৰ ভিতৰত কি আছে নাই হেবিলাক এমআৰআই এটা মেচিন হয় ঠিক আছে এমআৰআই আমি দেখা পাওঁ বুজি পাইছা মেডিকেল ডিভাইস ম্যাগনেটৰ ইউজৰ ক্ষেত্ৰত তো তোমালোকে এটো পঢ়িবা পাৰ্টটো অসমীয়াতে পঢ়িব ট্ৰাই কৰিবা ইংৰাজী যদি নোৱাৰা সো ইয়াত তোমালোকে চোৱা যদি এটা আমি দ্বন্দ্বসং যদি আমি ভাঙি দিওঁ এইফালে নৰ্থ এইফালে সাউথ থাকে আমি যদি ভাঙি দিওঁ এইফালে ভাঙিব কি অকল নৰ্থটো আমি সেপাৰেট কৰিব বিচাৰো আৰু সাউথটো যদি সেপাৰেট কৰিব বিচাৰো কি হ'ব কিন্তু আমি ভাঙাৰ পিছত কি চাম এইটো যদি মূৰ আছিলে এইটো মূৰত আকৌ সাউথ পোল ওলাব এইফালৰ মূৰটো আকৌ নৰ্থ পোল ওলাব গতিকে আমি এটা চুম্বকক টুকৰা টুকৰি কৰিলে আমি নৰ্থ পোল সাউথ পোল অৰ্থাৎ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুক আমি কেতিয়া বিচ্ছিন্ন কৰিব নোৱাৰো ঠিক আছে এইটো থাকিবই এটা চুম্বকত দুটা মেৰু থাকিবই বুজি পাইছা এইবিলাক বস্তু ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে যেনেকুৱা মই কিছুমান বস্তু তোমালোকক দেখাই দিব বিচাৰো পাৰ্টটো পঢ়িবা ঠিক আছে যেনেকুৱা পেজ নম্বৰ 108 চাবা দিয়া আছে চুম্বকীয় পদাৰ্থ আৰু অচুম্বকীয় পদাৰ্থ দিয়া আছে যেনেকুৱা যে চুম্বকে আকৰ্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদাৰ্থ যেনেকুৱা লো নিকেল কোবাল্ট এইবিলাকক আমি কোবাল্টৰ বিষয়ে পাইছো কোবাল্টটো কি এটা চুম্বকীয় পদাৰ্থ কাৰণ চুম্বকে ইয়াক আকৰ্ষণ কৰে আনহাতে যিবোৰ পদাৰ্থক চুম্বকে আকৰ্ষণ নকৰে সেইবোৰ হল অচুম্বকীয় পদাৰ্থ যেনে কাঠ বা ৰবৰ আইনা প্লাষ্টিক কলমটো এইবিলাকক চুম্বকে আকৰ্ষণ নকৰে ঠিক আছে তোমালোকে পেজ নম্বৰ 108 তে চাবা ইফালে ইংৰাজী মিডিয়াম দি দিয়া আছে যে ম্যাগনেটিক মেটেৰিয়েল কাক বলা হয় যে দোজ ইয়াৰ পৰা লিখিবা যে দোজ which are attracted by magnet are called magnetic materials such as iron nickel cobalt etc on the other hand metals that are not attracted by magnet are called non-magnetic substances example include wood bamboo rubber mirror plastic etc ঠিক আছে সো তোমালোকৰ পাৰ্টটোৱে কি কৈছে জানানে পাৰ্টটো কি কৈছে যে চুম্বকৰ সৈতে খেলোৱা হয় গতিকে চুম্বকৰ বিভিন্ন বস্তুখিনি আমি এইটো পাঠত পাই গৈছো তো তোমালোকে পাঠৰ ভিতৰৰ বস্তু পঢ়িবা সো আমি যে ফাৰ্স্ট পাইছিলো যে প্ৰথম যেটো
লোক আকৰ্ষণ কৰিছিলে ইয়াত চোৱা তোমালোকে যে এজন ভেড়াৰখীয়াজন আছিল ভেড়াৰখীয়া আগৰ যুগত 4000 বছৰ আগত ভেড়াৰখীয়াজনৰ নাম অনুসৰি লোক আকৰ্ষণ কৰা এই শিলৰ নাম আছিল মেগনাইট গতিকে প্ৰথমটো যেটো মেগনাইট আছিল বা প্ৰথমটো যেটো চুম্বকৰ নাম এটো হৈছে মেগনাইট বা লনস্টোন ৰখা হৈছিল নামটো ঠিক আছে এইফালে দি আছে যেটো ফাৰ্স্ট আমি কৰিছো দ্য ষ্টোন দ্যাট এট্ৰাক্ট আইৰন গতিকে লোক যেটো আকৰ্ষণ কৰিছিল হেতু নাম আছিল মেগনাইট এটো হৈছিল প্ৰথম কি চুম্বক বা মেগনেট ঠিক আছে সো খুবই ইম্পৰ্টেন্ট সো তাৰ পিছত কৃত্ৰিম চুম্বকৰ বিষয়ে পঢ়িবা পেজ নম্বৰ 104 দি আছে এইবিলাক ঠিক আছে এইবিলাক নপঢ়াকে ইম্পৰ্টেন্ট বিলাক দি আছো যাতে তোমালোকৰ পৰীক্ষাত ফুল নম্বৰ পাই যোৱা তাৰ পিছত আমি দেখাব যাও ভূচুম্বক মই দিছিলো আৰু চুম্বকে সদায় উত্তৰ মেৰু দক্ষিণ মেৰু থাকে ইফালে দি আছে জিঅ'মেগনেট পেজ নম্বৰ 115 115 ঠিক আছে এইফালে জিপিএস চাবা যে জিপিএস ৰ ব্যৱহাৰ কৰি আমি দিশ নিৰ্ণয় কৰিব পাৰো মোবাইলত থাকে জিপিএস ঠিক আছে দিশ নিৰ্ণয় কৰিব পাৰো তাৰপৰে ইয়াত 118 পেজত তোমালোকে চাবা এলবাৰ্ট আইনষ্টাইনৰ বিষয়ে দিছে ইয়াত তোমালোকে পঢ়িবা তেওঁ কি আৱিষ্কাৰ কৰিছিল সেইখিনি কথা ইয়াত উল্লেখ আছে তো এইখিনি আছিল আমি নেক্সট ভিডিও তোমালোকৰ চেপ্টাৰ 5 টো কৰিম ঠিক আছে ডেসক্ৰিপচন দি আছে তাতে ক্লিক কৰি চাব পাৰিবা অবজেক্টস এৰাউণ্ড আস আমাৰ চৌপাশৰ বস্তুবোৰ আজিলৈকে আহো বাবে টেক কেয়াৰ